এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীৰ কৰুণ কাহিনী। পিতৃ কৰ্কট ৰোগত আক্ৰান্ত। মাতৃয়ে বিচাৰিছে মুখ্যমন্ত্ৰী তথা সুহৃদয়বান লোকৰ আৰ্থিক সাহায্য। মই ভয় দিছো, আপোনাৰ সহায় অলপমান মোক যেনে তেনে কৰি দিয়ক। মই কৰিব বুলি বহুত আশা কৰিছো, মই নমহে ভয় ইয়াতে ধৰি মই নমস্কাৰ কৰি কেনে। পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বাবেই যুৱতীগৰাকীয়ে বিবাহপাশত আবদ্ধ নহল। যুৱতীগৰাকীৰ নাম হৈছে ৰিকুমণি গোহাঁই। ঘৰ হৈছে ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ গড়পৰা কোঁৱৰ গাঁৱৰ। পিতৃ ভৱেন গোহাঁই বিগত বহু বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বাবে সকলো মাটি বাৰী বন্ধকত দিও জীৱন সংগ্ৰামত নিজকে নিয়োজিত হৈ ঘৰখন পৰিচালনা কৰাৰ লগতে পিতৃৰ দৰৱ আৰু চিকিৎসা সময়মতে সামান্যভাৱে যোগান ধৰিবলৈ সদায় চেষ্টা কৰা যুৱতীগৰাকীয়ে কেতিয়াবা আৰ্থিক অভাৱত নিজকে ভাগি পৰে। কিয়নো ৰিকুমণি হৈছে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা যুৱতী। পুৱাই এখন চাইকেলত কিছু কাপোৰ লৈ ৰহমৰীয়া অঞ্চলত একাংশ গাঁৱৰ লগতে চাহ বাগিচা লাইনসমূহত পুৱা 8 বজাতে নিজ গৃহৰ পৰা গৈ কাপোৰ বিক্ৰী কৰা পৰিলক্ষিত হয়। মাতৃয়ে দৈনিক আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে কৰ্কট ৰোগত আক্ৰান্ত স্বামীৰ দৰৱ আৰু চিকিৎসা কৰাত কন্যাক সহায় কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান বহু লাখ টকা ধাৰ আছে বুলি জানিব দিছে। পৰিৱেশটো এনেকুৱা অৱস্থা হৈ আছে, কোনো একো কৰিব নোৱাৰা। ছোৱালীজনীয়ে মোক কোনমান কমাই খুৱাব, মানুহটো নোৱাৰে। মোক কি হব অৱস্থা, মই জীয়াই থকা ভাবিয়ে পোৱা নাই। মই ইমান যে দুখ অৱস্থাত মই এজনী কি হয় মই সংসাৰ জীয়াই আছো। মই ভয় দিছো, আপোনাৰ সহায় অলপমান মোক যেনে তেনে কৰি দিয়ক। মই কৰিব বুলি বহুত আশা কৰিছো, মই নমহে ভয় ইয়াতে ধৰি মই নমস্কাৰ কৰি কেনে মুখ্যমন্ত্ৰীক মই কথা কবলৈ আগবাঢ়ি কথাকেইটা কবলৈ মই আগবাঢ়িছো। উপায় যেনে তেনে তুমি মোৰ সহায় কৰিবই লাগিব, নকৰিলে মোৰ ভৱিষ্যত কি হব। নিজৰ ল'ৰা বুলি মই ভাবি কেনে সদায় মই টিভিত সদায় সেইবোৰ চাই থাকো। মই তোমাৰ কথাবোৰ সদায় মোৰ মনৰ আগলৈ সদায় আহি থাকে। মই সংসাৰত যে সঁচাকে ভাবো মই তোমাৰ কথাবোৰ। দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন। চৰকাৰৰ পৰাও এতিয়ালৈকে কোনো আৰ্থিক সাহায্য পোৱা নাই। সেয়েহে মাতৃয়ে বিচাৰিছে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা সুহৃদয়বান লোকৰ আৰ্থিক সাহায্য। একমাত্ৰ ছোৱালীয়ে ভৰণ পোষণ দিছে। ছোৱালীয়ে দিছে, কৈছো যে মোক যে চব ছোৱালীয়ে দি আছে, আজি মোক দিবলৈ একো নাই। আৰু মোৰ যে ঘৰ দুৱাৰ পৰিৱেশ একেবাৰে অৱস্থাই নাই। পানী পৰি ছোৱালীজনী কিমান কষ্ট কৰি দিনে 8টা বজাত ওলাই ৰাতি কেতিয়াবা 5টা 6টালৈকে বাজে। মই ৰাস্তাত ৰৈ থাকোঁগৈ। যে মানুহজনকো মই মানে মেডিকেলত থাকিলোঁ। প্ৰথমবাৰ থাকিলোঁ এমাহ 10 দিন প্লাষ্টিক চাৰ্জাৰীত। পিছত ছেকেণ্ডবাৰ থাকিলোঁ মই 3 দিন। অকলে মই জীৱন কটাইছোঁ মেডিকেলত। কোনো মাইকী মানুহ এজনীৰ লগত এদিন থাকিবলৈ মোৰ মানুহ নাই। মোক কালি ছোৱালীকেইজনীয়ে গৈ থাকে। চৰকাৰৰ পৰা কিবা সহায় পাইছেনে? মই চৰকাৰৰ পৰা সহায় একোৱে পোৱা নাই। মুখ্যমন্ত্ৰীয়ে সকলো ৰাইজক সহায় কৰিছে, তাক আপুনি কি আহ্বান জনাব? মুখ্যমন্ত্ৰী লাগিব মোক যে মুখ্যমন্ত্ৰীয়ে মোক যে নিশ্চয় সহায় কৰিবই লাগিব। সংসাৰত মই জীয়াই থাকি বহুত কষ্ট আছোঁ। ছোৱালীজনীয়ে মানুহটোকো একো কৰিবই নোৱাৰে। বহুত কষ্ট। মই লোকৰ ঘৰত বেৰ ঘৰ মচি ধান দাই ছোৱালীকেইজনীক বহুত কষ্ট পঢ়াইছিলোঁ। এতিয়া মোৰ মানে একোৱে নাই। ঘৰত থাকিবলৈ আনকি ঘৰ পানী পৰি অৱস্থা নাই। হৈ আছে আপুনিয়ে একমাত্ৰ ভৰসা দেউতাৰ। হয়, ময়ে ঘৰখন চলাই আছোঁ। গাঁৱে ঘূৰি লাইনে ঘূৰি কাপোৰ বিজনেছ কৰি বাগান আধা বিঘামান আছিলে। এটা বেমাৰ কেঞ্চাৰ বেমাৰ হোৱাৰ কাৰণে বন্ধক দিয়া হ'ল। এতিয়া ঘৰ চলাবলৈ মতা মানুহ নাই। মই ল'ৰাও হৈছোঁ, ছোৱালীও হৈছোঁ। আৰু দেউতাক দেখিলে মোৰ দুখ লাগে। ভাত খাব নোৱাৰে, মুখে খাই
তলত ফাকতিকে ভাত ওলাই আহে লোকৰ দেউতাক খেতি কেলি কয় ল'ৰা ছোৱালী কমাই গোটাই কৈছে আমাৰ যেতিয়াবা জনাব হ'ল আমি নিজে কমাই চলাই খাই আছোঁ ঘৰখনো চলোৱা হয় সেইকাৰণে চৰকাৰে কিবা এটা অলপ কিবা এটা সহায় কৰিব বুলি আশা থাকিছে বস্তুখিনি ক'ৰ পৰা আনে আপুনি বস্তু মই তিনিচুকীয়া বনাওঁ গোটেই ৰমূৰীয়া গোটেই অঞ্চলত ঘূৰে অঞ্চলত ঘূৰোঁ বাগানৰ লাইনতো ঘূৰোঁ গাঁৱৰ ঘৰে ঘৰে ঘূৰোঁ গা বিষাই যায় ঘৰত যেনে তেনেতো চলাব লাগিবই মা দেউতাই নহ'লে ঘৰত কাৰোবাৰ ঘৰত বস্তু বিচাৰি গ'লে ভিক্ষাৰী বুলিতো হাঁহিব সেইটো কাৰণে মা দেউতা ল'ৰা ছোৱালী নাই বুলি চিন্তা কৰি থাকে কাৰণে মই বস্তু বিক্ৰী কৰিবলৈ ওলাই গ'লোঁ মই এতিয়া কাৰণে বিয়াত বহিবও পৰা নাই মা দেউতাৰ কথা ভাবোঁতে ৰ'দ বৰষুণ নেওচি আপুনি ওলাই যায় ওলাই যাওঁ মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব কি কৈছে মুখ্যমন্ত্ৰী কি ক'ব মুখ্যমন্ত্ৰীয়ে যেন মোক কিবা এটা সহায় কৰে